নমস্কাৰ, মই আপোনালোকলৈ 8 অক্টোবৰৰ পৰা 13 অক্টোবৰ পৰ্যন্ত ৰাশিফলটো আগবঢ়াইছোঁ। দুৰ্গা পূজা 2-3 দিন মই দৈনন্দিন ৰাশিফলটো আপোনালোকৰ মাজলৈ মই আগবঢ়াব নোৱাৰিম। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আৰু আপোনালোকলৈ মই এই 8 অক্টোবৰৰ পৰা 13 অক্টোবৰ পৰ্যন্ত ৰাশিফলটো আগবঢ়াইছোঁ। আপোনালোকৰ ভাল হওক, সকলোৰে মংগল হওক, দুৰ্গা মায়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰক। এই মোৰ আপোনালোকলৈ শুভেচ্ছা থাকিল। মোৰ এই চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব, কিন্তু পিতৃস্থানীয় লোকৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত ভাল হ'ব, কিন্তু খৰচ বেছি হ'ব আপোনাৰ। ব্যৱসায়ত খুব ভাল হ'ব। দাম্পত্য জীৱনত ভাল হ'ব, কিন্তু যদি অশান্তি হয়, ডাঙৰ অশান্তি হ'ব পাৰে। প্ৰেমত ভোগাব, পাৰিবাৰিকত গণ্ডগোল দেখা দিব পাৰে। সন্তানৰ দিশত অলপ লক্ষ্য ৰাখিব। পৰিবাৰ বা পৰিজনক সময় দিয়ক, ভাল হ'ব। ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক, ভাল হ'ব। বন্ধুৰ সহায় ল'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ভাগ্যৰ বৰ সহায় নহয়। মাতৃ শৰীৰৰ খিয়াল ৰাখিব। ভ্ৰমণত ভাল থাকিব। বন্ধু ভাগ্য ভাল নহয়। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱন ভাল কৰক। প্ৰেমত চাপ আছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ওচৰৰ লোকৰ ক্ষেত্ৰত বৰ ভাল নহয়। আইনী দিশত ভাল। আপুনি কোনো কাৰণতে খৰধৰ নকৰিব। কথা ধীৰ স্থিৰ হৈ মাৰ্জিতভাৱে ক'ব। আপুনি বেছি টেনচন ল'ব পাৰে। টেনচন কমাব, ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ৰক্তপাত, দুৰ্ঘটনা আদি হ'ব পাৰে। আপুনি লক্ষ্য ৰাখিব এই সময়ত। শৰীৰ ভাল, কিন্তু পাৰ্টনাৰৰ খিয়াল ৰাখিব। স্বামী হ'লে স্ত্ৰীৰ ক্ষেত্ৰত আৰু স্ত্ৰী হ'লে স্বামীৰ ক্ষেত্ৰত হ'ব পাৰে। আপোনাৰ শত্ৰু বৃদ্ধি পাব পাৰে। অৰ্থৰ ক্ষেত্ৰত ঠিক দেখা যায়। ভ্ৰমণত ভাল। চাকৰিত অলপ চাপত থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হ'ব। প্ৰেমত ভাল দেখা যায়। দাম্পত্য জীৱনত অস্থিৰতা আছে। বন্ধু ভাগ্য ভাল। উগ্ৰ খং ৰাগ বৃদ্ধি পাব পাৰে আপোনাৰ। দমাব। সন্তান বিদ্যা আদিৰ ক্ষেত্ৰত ভাল। পৰিয়ালৰ মাজত বিবাদ মিলাপ্ৰীতি হ'ব পাৰে। ঠিক কৰক, কিন্তু দুই এজন পিছত লাগিব আপোনাৰ। শত্ৰুতা কৰিব পাৰে। আপুনি কনফিউজত ভুগিব পাৰে এই সময়ত। ঘৰত পাৰিবাৰিক অশান্তি ডাঙৰ হ'ব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰৰ খিয়াল ৰাখিব নিজৰ। ভ্ৰমণত ভাল। অৰ্থ কষ্ট কমিব। কৰ্মত ঠিকেই দেখা যায়। ব্যৱসায়ত প্ৰেছাৰ থাকিব। দাম্পত্য জীৱনত ভাল। সন্তানৰ দিশটো খিয়াল ৰাখিব। বিদ্যাত ভাল নহয়। পৰিয়ালত সুযোগ সন্ধানী লোক থাকিব। জুনিয়ৰ লোকৰ পৰা সাৱধান। যিকোনো ক্ষেত্ৰতে অনেক বেছি খৰচ নকৰিব। হিচাপৰ ভুল হ'ব পাৰে এই সময়ত। পুনৰ চেক কৰিব।
এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ শহুৰ বাৰীৰ লোক অৰ্থ আদি ক্ষেত্ৰত বৰ ভাল নহয়। লক্ষ্য ৰাখক। শৰীৰ ভাল থাকিব, কৰ্মত ভালেই থাকিব, কথা ক'ব, ব্যৱসায়ত ভাল চলিব, দাম্পত্য জীৱনত ভাল, প্ৰেমত সাফল্য পাব। ডাঙৰৰ সৈতে প্ৰব্লেম দেখা যায়। বিদ্যা ক্ষেত্ৰত মন্দা। আপুনি ভাগ্যৰ সহায় পাব। কথা ভাবি চিন্তি ক'ব বা পাতিব। আপুনি চাইলেণ্ট হৈ কাম কৰিব। আপুনি সদায় হাঁহি মুখে থাকিব বা কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ অলপ খিয়াল ৰাখিব। কিছু টেনচন অশান্তি কমিব, ভাল হ'ব। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা যায়। মাথা ঠাণ্ডা ৰাখিব। ভ্ৰমণৰ ক্ষেত্ৰত ভাল, ব্যৱসায়ত খুব ভাল হ'ব। দাম্পত্য জীৱনত ভাল বেয়া মাজেৰে চলিব। সন্তানৰ ঠিক আছে। আপুনি আনৰ কথাৰ প্ৰতি প্ৰলোভিত নহ'ব। মাথা ঠাণ্ডা ৰাখিব। ছিনিয়ৰ লোকৰ সৈতে সম্পৰ্ক ভালে ৰাখিবলৈ চেষ্টা কৰক। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব। অৰ্থ দশা ভাল হ'ব। মাতৃ শৰীৰৰ খিয়াল ৰাখিব। ভ্ৰমণৰ ক্ষেত্ৰত প্ৰব্লেম দিব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক বৰ ভাল নহয়। আইনী দিশত ভাল হ'ব। বন্ধু ভাগ্যও ভাল। ব্যৱসায়ত মোটামুটিভাৱে চলিব। মাটি বাৰী বা পাৰিবাৰিক সমস্যাত ভুগিব পাৰে। আপুনি খৰচ কম কৰক, আবেগ এৰি চলক, নহ'লে প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব। সৰু সুৰা আঘাত পাব পাৰে। অৰ্থ দশা ভাল হ'ব। ভ্ৰমণত সাফল্য। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। সন্তানৰ এক্টিভিটিৰ ওপৰত অলপ নজৰ ৰাখিব। দাম্পত্য পৰিবাৰ আদিত অশান্তি হ'ব পাৰে। লক্ষ্য ৰাখক। বিদ্যাৰ ক্ষেত্ৰত ভাল, বহু আশা নকৰিব। আপোনাৰ নিজৰ ভুলত লোকচান হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত শত্ৰুতা হৈছে আপোনাৰ, নজৰ ৰাখক। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ নিজৰ ভাল, বাকীসকলৰ খিয়াল ৰাখক। ভ্ৰমণ চাই চিতি চলিব বা কৰিব। আপোনাৰ কাম কাজত ভাল হ'ব। ছিনিয়ৰ লোকৰ পৰা শত্ৰুতা হ'ব পাৰে। লক্ষ্য ৰাখক। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত পৰিস্থিতি উত্তপ্ত হ'ব পাৰে। মানসিক চাপত আছে আপুনি। সময় লাগিব ভাল হ'বলৈ। আপুনি যোগাযোগ বঢ়াব। কথা ক'ব যিমান পাৰে, খৰচ কমাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত পুৰণা কোনো সমস্যাক লৈ আপোনাৰ গণ্ডগোল হ'ব পাৰে। শৰীৰ ভাল থাকিব। ভ্ৰমণত ভাল। আপুনি জামালাত নাযাব। ডাঙৰ কাজিয়া হ'ব পাৰে। ব্যৱসায়ত ভাল হ'ব। দাম্পত্য জীৱনতো ভাল। প্ৰেমত ভালেই চলিব। আইনী কাম কাজত নোসোমাব বা নেযাব। বন্ধু ভাগ্য ভাল হ'ব। নিজৰ কামত মন দিয়ক। আপুনি যিকোনো ক্ষেত্ৰত চিৰিয়াছ হৈ থাকিব, এলাৰ্ট হৈ থাকিব। অৰ্থ লেনদেন চাই চিতি কৰিব। দুই এজনৰ সৈতে ডাঙৰ কাজিয়া হ'ব পাৰে। এই দিশত আপুনি খিয়াল ৰাখক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব, কিন্তু পৰিয়ালৰ কাৰোবাৰ শৰীৰ বেয়া হ'ব পাৰে হঠাৎ। ভ্ৰমণত ভাল। অৰ্থ দশা ভাল নহয়। কৰ্মত মোটামুটিভাৱে চলিব। ব্যৱসায়ত ভাল চলিব। যিকোনো বিবাদ সমাধা হ'ব পাৰে। খৰচ বাঢ়িব। আপুনি কথা ক'ব। প্ৰেমত সাফল্য। আপুনি এগ্ৰেছিভ থাকিব। স্মাৰ্ট হৈ কথা ক'ব। আপুনি হাই হৈ থাকিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল, কিন্তু ডাঙৰৰ খিয়াল ৰাখিব। কিবা নোপোৱাৰ বেদনাত আপুনি ভুগি আছে। অৰ্থ ক্ষেত্ৰত ভাল হ'ব। ভ্ৰমণ চলিব। ধৰ্মীয় স্থান ভ্ৰমণ কৰিব, ভাল হ'ব। দাম্পত্যত বৰ ভাল দেখা নাযায়। প্ৰেমত ভাল। সন্তান ভাগ্যও ভাল। পৰিয়ালৰ বাকী সদস্যৰ আপোনাৰ ওপৰত
ডিপেণ্ড কৰিছে। যিকোনো ক্ষেত্ৰত ধীৰ স্থিৰ থাকিব। আপোনাৰ অতিৰিক্ত খৰচ হ'ব পাৰে, খৰচ কমাব। আপুনি বেছি এই সময়ত ষ্ট্ৰাগল কৰিব লাগিব। আপোনাৰ প্লেনিঙত ভুল হৈছে, লক্ষ্য ৰাখিব। কিছু ক্ষেত্ৰত আঘাত পাব পাৰে, অলপ চাই চিতি চলিব বা ঘূৰা ফুকা কৰিব। এই সপ্তাহটোৰ ৰাশিফলটো মই আগবঢ়ালোঁ। আপোনালোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকলৈ দুৰ্গা পূজাৰ এই পবিত্ৰ দুৰ্গোৎসৱৰ সময়ত সকলোৰে মংগল হওক তাৰ কামনাৰে বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।